2019 চনত কৰিছিলে আমাৰ ৰুমি বৰা সেই পঞ্চায়তৰ যে আছিলে সভাপতি তেখেতে গৈ এইটো অনুষ্ঠান কৰিছিলে আৰু এই মাটিকণ মোক বিচাৰিছিলে যে মাটিকণ দিয়ক আমি অনুষ্ঠানটো বনাওঁ মই দিছিলোঁ কিন্তু আজি পৰ্যন্ত অনুষ্ঠানটো একো হৈ নুঠিলে নুঠাত যদি নকৰে এই মাটিকণে মোক খালী কৰি দিবলৈ কাম কৰিছোঁ মোৰ এইকণত বহুত কাম আছিলে বাৰু মই দিছিলোঁ ৰাইজৰ অলপ সহায় সহযোগ হওক বুলি কিন্তু আজি পৰ্যন্ত একো নহ'লে নোহোৱাৰ কাৰণে যদি নকৰে এই মাটিকণে খালী কৰি দিয়ক ভাঙি চিঙি লৈ যাওক আৰু এতিয়াও ঘৰ ফাটি চিটিয়ে গ'ল প্ৰায় আজি কত বছৰ ইয়াত থাকি গ'ল হাহাকাৰ হ'ল মানুহৰ পানীৰ কাৰণে এতিয়া যদি নকৰে সব অঞ্চল সব অনুষ্ঠান কৰি আছে যদি এই জল জীৱন মিছনৰ যদি কামখিনি নকৰে তেতিয়াহ'লে আপোনালোকে সিদ্ধান্তটো দিয়ক যে আমি নকৰোঁ তেতিয়াহ'লে আমি ভাঙি চিঙি কি কৰিব লাগে কৰি দিম এই যিটো নিৰ্মাণ কৰিছিলে যিটো বনাইছিলে এই বনোৱাৰ সময়ত কোনোবা চৰকাৰী বিষয়া বা কোনো বিভাগৰ কোনো মানুহ আপোনালোক চাব ইয়াত আহিছিলে তেখেতে আহি থাকে আহি আমাৰ ফটো মাৰিছে চাই ইটোজন আহে সিজন আহে অনেকখিনি ইয়াত আমাৰ চৰকাৰী অনুষ্ঠানৰ মানুহ আহি আছে গৈ আছে হ'ব বুলি কাম কৰি আধৰুৱাতে কাম এৰি থৈ গুচি গ'ল কি কয় তেওঁলোকে কি কাৰণে তেওঁ কয় যে কাম এতিয়া চৰকাৰে টকা দিলে আমি কাম কৰিম কি আমি ক'ৰ পৰা কাম কৰিম চৰকাৰে ধন নিদিয়ে হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰিলে যে টকা নাই বুলি কৈ পেলাই বন্ধ কৰি থৈ দিলে